তাৰপাছত কি আছে এটা গ'লো বাদ দে দিয়া নাই আজি ইমান গৰম নাই আজি ইমান গৰম নাই হ'ব দে তাৰপাছতো কি দি থোৱা আছে 24x স্কোৱাৰ ৱাইটো কৈছিল নি 24x স্কোৱাৰ ৱাই প্লাছ 12x স্কোৱাৰ মাইনাছ 12xy মাইনাছ 6x যা এইটো কিমান হ'ব এইটো দুটা এটাকে ভাগ কৰি দে ইয়াত 24 আছে ইয়াত 12 আছে 12 হক ডাবল কৰিলে 24 হয় হয় না 12 এটা কমন লৈ লয় ইয়াত x স্কোৱাৰ আছে ইয়াতো x স্কোৱাৰ আছে গতিকে x স্কোৱাৰটাও কমন আহিব কিমান থাকি যাব 12 উলিয়াই নিলো বাকি ইয়াত 2 থাকি যাব এই y থাকি গ'ল ইয়াত 12x স্কোৱাৰ এইটো গোটেইটো উলিয়াই লৈ নিলো 1 থাকিলে বাকি ইয়াত 12 আছে আৰু ইয়াত 6 আছে যদি 6 টো উলিয়াই নো কিমান হ'ব 6 2 গুণ 12 নহয় জানো ইয়াত 2 বাকি থাকিব আৰু x এটা ইয়াতো আছে x ইয়াতো আছে x এফালে কি থাকিব 2y আৰু এফালে প্লাছ 1 এতিয়া এইটো চোৱা এই বস্তুটো কি হয় এইটো 2y প্লাছ 1 আছে নহয় হা 2y প্লাছ 1 আছে নহয় এইটো 2y প্লাছ 1 হ'ব তেতিয়াহ'লে দুইটা কি হ'ব 2y প্লাছ 1 12x স্কোৱাৰ 12x স্কোৱাৰ ইয়াত থাকি গ'ল কিমান মাইনাছ 6x থাকে এতিয়া আৰু কৰিব লাগিব কেলে কৰিব লাগিব ইয়াত x স্কোৱাৰ আছে ইয়াত x আছে তেলে x এটা বাহিৰ লৈ নিব পাৰিম হয় না তে 2y প্লাছ 1 ইয়াৰ পৰা x এটা বাহিৰলৈ আহিব আৰু চোৱা ইয়াত 6 আছে ইয়াত 12 আছে 6 2 গুণ 12 হয় এতিয়া 6 এটা ইয়ালৈ আহি যাব 6 2 গুণ 12 থাকিলে আৰু x এটা বাহিৰলৈ উলিয়াই আনিলো তেলে এটা x ইয়াত থাকি গ'ল আৰু ইয়াত 6x এই বাহিৰলৈ আনিছো তেলে 1 থাকি যাব কৰিব লাগিব কৰিলে হ'ব তেলে ৰাস্তাটো কি হ'লগে 6x 2x minus 1 2y plus 1 হ'বগে para বিশ্লেষণ হল লিখি লোৱা চাই নম্বৰটো চোৱা উৎপাদকত প্ৰকাশ কৰা দিলে উৎপাদকত প্ৰকাশ কৰা কিমান দিছে 4x স্কোৱাৰ প্লাছ 12x প্লাছ 9 y
উৎপাদকত প্ৰকাশ পায় এইটো এটা বস্তু চোৱা এটা ফৰ্মুলা আছে a plus b whole square formula a square plus b square a square plus twice ab plus b square এই ফৰ্মুলা কেইটাৰ পৰা ডাইৰেক্ট এনেকৈ আহি যায় a square minus twice ab plus b square এইকেইটা ফৰ্মুলা লাগি থাকে a square minus b square is equal to a plus b a minus b এইকেইটা এই ফৰ্মুলা কেইটা লগাই এইকেইটা কৰিব লাগিব এইটো চোৱা 4 মানে কি 4x স্কোয়াৰ মানে কি লিখিব পাৰোঁ উলিয়া সোনকালে উলিয়া 2x স্কোয়াৰ আৰু 9 টো কি লিখিব পাৰোঁ 3 স্কোয়াৰ আৰু 12 টো এনেকৈ ভাঙিব লাগিব 2 into 2x into 3 হল নাই 4 × 12 এতিয়া এইটো কি লিখিব পাৰোঁ 2x plus 3 whole square এইটো ক্লাছ 9 ত আছিল তাৰ পাছতো আছে 25m square 25m square plus 30m plus 9 এইটো নিজে কৰিবা এইটো a plus b whole square ফৰ্মতে আহিব 4 নম্বৰ 2 টো এইটো 4 নম্বৰ 1 এইটো 4 নম্বৰ 2 ইজি হয় এটা